নমস্কাৰ, মোৰ নাম শ্ৰীমতী নয়নতৰা কেওট। কেনেকৈ লাগিল বাইদেউহঁতে কি শিকালে আজি বাইদেউহঁতে বাল্য বিবাহৰ ওপৰত শিকালে আৰু মাদক দ্ৰব্যৰ বিষয়ে শিকালে। এইবোৰ সেৱন কৰিব নালাগে সেই ওপৰত শিকালে আৰু বাইদেউহঁত আহিলে আমাৰ বহুত ভাল লাগিলে। বাইদেউসকলবোৰ আহি ক'লে আমাৰ বাল্য বিবাহ বিষয় সৰু বয়সত বিয়া হ'ব নালাগে, বেয়া কথা। আজি বাইদেউহঁতে আহি পিনি আমাক বহুত ভাল কথা শিকালে, বহুত ভাল লাগিছে আমাক। আমি সদায় স্কুললৈ আহিব লাগে। গম পালোঁ যে সৰু বয়সতে বিয়া সোমাব নালাগে আৰু বেয়া বস্তু খাব নালাগে বুলি। তাৰপিছত ৰাস্তাত কোনোবাই অচিনাকি মানুহ হ'লে মাতি ল'লে আমি যাব নালাগে বুলি যাব নালাগে। আৰু মানুহৰ পৰা বাল্য বিবাহ আৰু মাদক দ্ৰব্য সেৱন ইত্যাদিৰ ওপৰত সজাগতা সভা। অসম ছাত্ৰ জনজাতি মহিলা সমিতি চমুকৈ আঠুৱা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও শাখা প্ৰাথমিক গোটৰ সহযোগত তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকত আঠুৱাৰ এক সজাতি দল উপস্থিত হৈ যোৱা 2 ডিচেম্বৰৰ পৰা আজি তাৰিখলৈকে মানুহৰ পৰা বাল্য বিবাহ মাদক দ্ৰব্য সেৱন শিশু শ্ৰমিক আদি বিভিন্ন দিশত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা দেখা যায়। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আজি আঠুৱাৰ ফালৰ পৰা যিসকল মহিলা আজি বাইদেউসকল আহিলে আমাৰ স্কুললৈ মাদক দ্ৰব্যৰ বিষয়ে, বাল্য বিবাহৰ বিষয়ে আৰু ছাত্ৰ ছাত্ৰীসকলক যিখিনি জ্ঞান দিলে তেওঁলোকে সেইখিনি আমি বহুত ভাল পাইছোঁ। মানে আমাৰ সহযোগ কৰিছে আমাৰ শিক্ষকসকলৰ লগতে আৰু ছাত্ৰ ছাত্ৰীসকলেও ভালদৰে তেওঁলোকে বুজিছে কথাখিনি আৰু এই ধৰণে তেওঁলোকে আগবাঢ়ি যাওক। এই আঠুৱাৰ অনুষ্ঠানটোৰ যোগেদি তেওঁলোকে চাহ জনজাতিৰ যি আমাৰ আজি স্কুলত ছাত্ৰ ছাত্ৰী আছে সেইসকলো বহুত মানে তেওঁলোকে হয়তো অনুভৱ কৰিছে তেওঁলোকৰ ফালৰ পৰা। এইটো ভাল লাগিলে অনুষ্ঠানটো আজি, ইয়াকে কৈছোঁ মই। আজি বহুত সুন্দৰ এটি সজাগতা সভা আমাৰ বিদ্যালয়ত অনুষ্ঠিত কৰিলে আপোনালোকে, যিটোৰ কাৰণে আমি বহুদিনৰ পৰা এনেকুৱা এটা সজাগতা সভাৰ সন্ধানত আছিলোঁ। আপোনালোকৰ নিচিনা উদ্যোক্তাসকলৰ সন্ধানত আছিলোঁ। আমি প্ৰায়ে আলোচনা কৰোঁ যে আপোনালোকৰ নিচিনা মানুহখিনি আমি ক'ত লগ পাম, কেনেকৈ লগ ধৰিম, কাক ক'ম। কাৰণ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিবৰ বাবে আমি বহু চেষ্টা কৰি আছোঁ, বহু বছৰৰ পৰা চেষ্টা কৰি আছোঁ। সফল হৈছোঁ যদিও আমি কিন্তু 40% সফল হ'ব পাৰিছোঁ, 60% আমি সফল হ'ব পৰা নাই। কাৰণ এওঁলোকৰ মনত সজাগতা আনিবলৈ হ'লে আপোনালোকৰো কিন্তু সম্পূৰ্ণ সহায় সহযোগ আমাক লাগিব। আমি ক'লে তেওঁলোকে যিমান শুনে, আপোনালোকে ক'লে কিন্তু যিমান হ'লেও অকণমান ওচৰৰ পৰা কোৱা যেন লাগে, হয় নহয় বাৰু? নিজৰ ঘৰৰ মানুহে কোৱা যেন লাগে। গতিকে কথাবোৰ সঁচা যেন লাগে, যিহেতু এওঁলোক সৰু ছাত্ৰ ছাত্ৰী আৰু এওঁলোকৰ বেছিভাগ অভিভাৱকে ইমান সজাগ নহয়। আমি লগ ধৰিছোঁ বহুসকলক আৰু তেওঁলোকক আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে বিদ্যালয়লৈ নিয়মীয়াকৈ অহা যোৱা কৰিবৰ কাৰণে সেই পদক্ষেপটো লওঁতেই আমি প্ৰচেষ্টাৰ শাৰীতে আমি আছোঁ। এতিয়াও আমি সফল হ'ব পৰা নাই, কিন্তু আজি মই বৰ আশাৰ ৰেঙনি দেখিছোঁ। আমাৰ সন্মুখত গুণোৎসৱ আহিছে, য'ত আমাৰ এটা পইণ্ট আছে যে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি 100% হ'লেহে আমি এটা নম্বৰ পাম। কিন্তু আমাৰ বিদ্যালয়ত এতিয়াও 60%তে আছে, য'ত নম্বৰ 0। আমি এতিয়া 0তে আছোঁ। কিন্তু আজি মই আশাৰ ৰেঙনি দেখিলোঁ, বহুত ভাল লাগিলে মোৰ। আপোনালোকলৈ মোৰ পুনৰবাৰ মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ আমি ভাবিছোঁ আজিৰ পৰা আমাৰ এটা নতুন যাত্ৰা আৰম্ভ হ'ব, য'ত আমি সফল হ'ব পাৰিম। আমাৰ সকলো ছাত্ৰ ছাত্ৰী নিয়মীয়াকৈ বিদ্যালয়লৈ আহি শিক্ষা গ্ৰহণ কৰি একোজন ভাল নাগৰিক হ'ব। আমি ডিচেম্বৰ 2 তাৰিখৰ পৰা আমাৰ তিনিচুকীয়া জিলা সমিতিয়ে তালাপত আমি সাধাৰণ সভা আমাৰ হৈছিলে। তাতেই আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই প্ৰত্যেক শাখা সমিতিক আমি এটা দায়িত্ব দিছিলোঁ যে সজাগতা সভা, শিশু সৰবৰাহ, বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ ওপৰত আমি সজাগতা সভা ল'বলৈ। আৰু তাকে তেতিয়াৰ পৰাই আমি একেলেঠাৰিয়ে আমি এই সজাগতা সভা তিনিচুকীয়া শাখা সমিতি উদ্যোগত আজি হৈ আছে। যোৱা আমি পৰশুৰাম চাহ বাগিচা, বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু আজি আমি সৰ্বানন্দ সিংহ স্কুলত আজি আমি এই সজাগতা সভা আমি লৈছোঁ।
আৰু বিশেষকৈ আমাৰ এই গোটেই অসমতেই আৰু বিশেষকৈ আমাৰ তিনিচুকীয়া অঞ্চলতে শিশু সৰবৰাহৰ মাদক দ্ৰব্য প্ৰচলনটো অতিপাত হৈ আছে। কাৰণ আজি কণ ল'ৰা ছোৱালী যে 14 বছৰ 14, 15, 18 মানে শিশুবিলাকে আজিকালি বেয়া বস্তু সেৱন কৰিছে। আৰু বিশেষকৈ আমাৰ গাঁও অঞ্চলবোৰ আৰু কি হয় আমাৰ এইবোৰৰ প্ৰশ্নত পৰি কিনি আমাৰ ল'ৰা ছোৱালী স্কুলত অনুপস্থিত হৈ আছে। কাৰণ আজিকালি আমাৰ গুণোৎসৱ বুলি এটা স্কুলত গুণোৎসৱ হৈ যায়, আৰু এই গুণোৎসৱত আমাৰ প্ৰত্যেক ল'ৰা ছোৱালী উপস্থিত থাকিব লাগে। যেনেকুৱা ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব তেনেকুৱা উপস্থিত থাকিব পৰা নাই। গতিকে আমাৰ সেই সজাগতা সভা দি আমি এটা চেষ্টা চলাই আছো যে আমাৰ এই ল'ৰা ছোৱালীবোৰক আমি কেনেকৈ স্কুলত উপস্থিতি আৰু কেনেকৈ আমি তেওঁলোকক ভাল এটা ৰাস্তাত আমি আনিব পাৰিম আৰু মানুহখিনিক সজাগ কৰিব পাৰিম বুলি আমাৰ উদ্দেশ্য হয়। ইমানেই ক'লো, ধন্যবাদ। যিহেতু আজি তিনিচুকীয়া জিলা সমিতি আটুৱাই যি সজাগতা সভা বাগানে বাগানে আয়োজন কৰিছে, সঁচাকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ মই আটুৱা মহিলা সমিতিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি বাগিচাৰ স্কুলত যিবিলাক শিক্ষাদান বা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগে সেই শিক্ষাৰ পৰা বঞ্চিত হৈ গৈছে, কিয়নো তেওঁলোকে শিক্ষা ভালদৰে গ্ৰহণ কৰিব পৰা নাই। তাৰ পৰা বাগানত মা দেউতা কাম কৰিছে, নিজৰ মা দেউতাকে ল'ৰা ছোৱালীক গাইডলাইন কৰা নাই। যাতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ দাবী জনাব বিচাৰিছোঁ যে যিসকল পিতৃ মাতৃ আছে শিক্ষাৰ ক্ষেত্ৰত ভালকৈ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাব লাগে, সেইটোৱে আমাৰ আহ্বান আছে।